অসমবাসীৰ অধিকাৰ কোন হোৱা মতে জুবিন গাৰ্গে আমাক এৰি যোৱা 11 দিন পাৰ হ'ল আৰু 11 দিনৰ ছাত্ৰ অনুষ্ঠিত কৰা হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলী কমলাবাৰী জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ সমীপত জুবিন গাৰ্গৰ আদ্যছাত্ৰ আয়োজন কৰা হৈছে আৰু আয়োজন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতি আৰু জুবিন ফেন ক্লাবৰ যৌথ উদ্যোগত এই আদ্যছাত্ৰ অনুষ্ঠানৰ আয়োজন হৈছে আৰু মই প্ৰথমতে দেখুৱাইছো যে বিভিন্ন স্থানৰ বৈষ্ণৱক আমন্ত্ৰণ জনাই এই আদ্যছাত্ৰ অনুষ্ঠানত নাম প্ৰসংগ কৰা ইতিমধ্যে চলি আছে আৰু মাজুলী জিলা সভাপতি আছে কি ক'ব এক ৰুহ বাস্তৱ ল'ব নিবিচাৰে জুবিন দা আমাৰ মাজৰ পৰা জুবিন গাৰ্গ এটি জাতিৰ সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল সকলো বিশ্ববাসী অতি নিয়মান আমি তেখেতলৈ শ্ৰদ্ধা জনাইছো আজি আদ্যছাত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জুবিন গাৰ্গ ফেন্স ক্লাবৰ যৌথ উদ্যোগত আৰু মাজুলীবাসী ৰাইজৰ সহযোগত আমি এটা আধ্যাত্মিকভাৱে তেখেতৰ আদ্যছাত্ৰ আমি এই আদ্যছাত্ৰ অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে আমি ন্যায় বিচাৰি আমি জনস্বাক্ষৰ অভিযান আৰম্ভ কৰিম আমি আশা ৰাখিম এইগৰাকী মহান শিল্পীক ইতিমধ্যে বহু কথা ওলাইছে যে হত্যা কৰিলে পৰিকল্পিতভাৱে এই কথাবোৰ ওলাইছে গতিকে তেখেতৰ ন্যায় পাব লাগিব সমান্তৰালভাৱে তেখেতৰ যিখিনি মাংগলিক কাম সেইখিনি আমি চলাই যাওঁ আৰু তাত সমান্তৰালভাৱে তেখেতৰ মৃত্যুৰ তদন্ত বিচাৰি ন্যায় বিচাৰি আমি গণস্বাক্ষৰ আমি অভিযান চলাইছো আমি আশা ৰাখিম যে চৰকাৰে যি দোষীক পূজা ছুটি দিছে এটা গণতান্ত্ৰিক দেশৰ কাৰণে অতি লক্ষণীয় কথা যে দোষীয়ে পূজাৰ কাৰণে ছুটি পায় গতিকে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বিশ্বাস আছে এই ন্যায়পালিকাৰ প্ৰভাৱশালী ব্যক্তিৰ পক্ষে দিব বিচাৰিছে নেকি প্ৰশ্ন হৈছে গতিকে অসমবাসী ৰাইজে বা ভাৰতবৰ্ষৰ এই ন্যায় বিচাৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে যাতে কোনো ধৰণৰ ৰাজনৈতিক ন্যায় পাছলৈ এই গোটেই বিষয়টো নিনিয়ে তাৰ বাবে আমি দাবী কৰাইছো গতিকে আশা এইগৰাকী জুবিন গাৰ্গৰ ন্যায় লাগিব আৰু ন্যায় নোহোৱা পৰ্যন্ত আমি জাতীয় দল সংগঠন জুবিন গাৰ্গৰ জাতিৰ প্ৰতি থকা যিখিনি ত্যাগ এই ক্ষেত্ৰত সমগ্ৰ অসমবাসীয়ে প্ৰতিবাদ কৰি আছে অনাগত দিনতো কৰিব চৰকাৰে সময় থাকোঁতে গণতান্ত্ৰিকভাৱে হোৱা প্ৰতিবাদক সন্মান লৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি বৰ্তমান সময়ত অভিযান আৰম্ভ হৈছে আৰু গণস্বাক্ষৰ যাতে দোষীয়ে উপযুক্ত শাস্তি লাভ কৰে তাৰ বাবে আহ্বান জনাইছে চৰকাৰলৈ আমি নামাৰ মাজলৈ লৈ গৈছো আৰু ইয়াৰ সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে আৰু জুবিন ফেন ক্লাবৰ কেইবাগৰাকী ব্যক্তি আছে আজি আদ্যছাত্ৰ আয়োজন আছে গতিকে এই মুহূৰ্তত কি ক'ব যে যি তদন্ত চলি আছে সেই তদন্তৰ উচিত শাস্তি বিচাৰি আপোনালোকে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে আজি বিশ্ব অভিলেখকাৰী শিল্পী জুবিন গাৰ্গ দেৱৰ আজি আদ্যছাত্ৰ আমি জুবিন গাৰ্গ আৰু জিলা সমিতি বিভিন্ন সহযোগত আজি আমি কমলাবাৰীতে আদ্যছাত্ৰ অনুষ্ঠিত কৰিছো জুবিন গাৰ্গৰ মৃত্যু হৈছে যদিও তেখেত কেতিয়াও মৃত্যু হোৱা নাই তেখেত আমাৰ হৃদয়ত সদায় থাকিব কিন্তু তেখেতৰ মৃত্যুৰ লগত বহুতো ষড়যন্ত্ৰ জড়িত হৈ আছে আমি আপোনালোকৰ সামাজিক মাধ্যম তথা আপোনালোকৰ মিডিয়াৰ আমি দেখিবলৈ পাইছো আমাৰ মুখ্যমন্ত্ৰী তথা প্ৰশাসন বিষয়াসকলে বিনম্ৰ অনুৰোধ যাতে জুবিন গাৰ্গৰ মৃত্যুটো তদন্ত আৰু দুখীয়া শাস্তি পাব লাগে কোনো হেৰি কৰি চাই যাব লাগে লাগে আৰু আমি জুবিন গাৰ্গ জুবিন গাৰ্গ মুখ্যমন্ত্ৰী বিনম্ৰ অনুৰোধ যাতে আমাক ন্যায়িক তদন্ত দিয়ে
তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি লাভ কৰিব লাগে ইয়াৰ সমান্তৰালভাৱে এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ লগত জুবিন গাৰ্গক স্মৰণ কৰি তেখেতৰ সত্ততি কামনাৰ বাবে আয়োজন কৰা হৈছে আৰু এক গণস্বাস্থ্য অভিযান ইতিমধ্যে আৰম্ভ হৈছে উপযুক্ত শাস্তি লাভ কৰে এক উচিত তদন্ত হয় এই সমগ্ৰ ঘটনা তাৰ বাবে সকলোৱে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।